জীৱনৰ হাঁহি আৰু কান্দোন দুয়োটাৰে সমান গুৰুত্ব থকা একমাত্ৰ সম্পদেই হৈছে স্মৃতি। সেই স্মৃতিৰে এখনি সেউজীয়া পথাৰ ইউনিভাৰ্চিটি। অসমৰ মাজমজিয়াত উশাহ নগৰী শোণিতপুৰতো জিলিকি আছে তেনে এখন স্মৃতিৰ চৰণীয়া পথাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চমুকৈ TU, অথবা কোনো প্ৰেমিক কবিৰ কলমে কোৱা কাঞ্চনৰ চহৰ। সন্ধ্যাৰাগিনী বৰুৱা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰীৰ আজি বাসিন্দা হোৱাৰ পথত মাক দেউতাকৰ আলাসৰ লাৰু ঘৰখনৰ একেজনী ছোৱালী সন্ধ্যাই ককাক আইতাক খুৰাক খুৰীয়েকহঁতৰ মাজৰ পৰা আহিব নোখোজে তেজপুৰলৈ। হাজাৰ বুজনি আৰু প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ 100 এবুৰি প্ৰতিশ্ৰুতি লৈ চকুৰ পানী মচি মচি সন্ধ্যা সোমালগৈ জ্যোতি তোৰণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত। হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতে সোণাৰুজোপাও আছে, যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপট। তেজপুৰ বিশ্ববিদ্যালয়ৰ সোৱণশিৰি ছাত্ৰীনিবাসত আজি সন্ধ্যাৰ প্ৰথমটো দিন। অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নং কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত আছে তাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাইৰ সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই। ইমান ধুনীয়া কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোনহে। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰাই নাই তাইক। নতুন ঠাই, নতুন মানুহ, তাতে ৰেগিং নামৰ শব্দটোৱে সপোনতো খেদি ফুৰিছে তাইক। বহুতে কৈছে ইয়াত হেনো ৰেগিং নহয়। দেখিছে, তাইও দেখিছে। কেম্পাছৰ অলিয়ে গলিয়ে ওলোমাই থোৱা হৰ্ডিংবোৰে বাৰে বাৰে সকিয়াই আছে। তথাপি ৰাতিখননো কি বিশ্বাস। ছিনিয়ৰ 2-3জনী হুৰমূৰকৈ সোমাই আহিলে তাইক হৰ্ডিঙে বচাবহি নে কিবা। কি হ'ল, ভয় লাগি আছে নি? হঠাৎ কথাবোৰ ভাবি থাকোঁতেই ৰুমমেট বিদিশা বা সোমাই আহিল। নাই বা, এনেই আৰু অলপ। একো নাই, লাহে লাহে চব ঠিক হৈ যাব। ক্লাছ আৰম্ভ হোৱাৰ পিছত এইবোৰ ভাবিবলৈ সময় নাপাবা। অলপ ওলাই যাম বোলা, মনটো ভাল লাগিব তোমাৰ। মন নাছিল যদিও প্ৰথম দিনাই নাযাওঁ ক'বলৈ বেয়া লাগিল বাবেই ওলাই আহিল সন্ধ্যা। তেজপুৰ ইউনিভাৰ্চিটিৰ সেউজীয়াবোৰেই তাইৰ আটাইতকৈ বেছি ভাল লগা। এই সন্ধিয়াৰ সময়খিনিত ইউনিভাৰ্চিটিখনে এটা যেন বেলেগ ৰূপহে লয়। বিদিশা বাৰ লগত সন্ধ্যা গেটৰ বাহিৰৰ ভাৰ্চিটি কৰ্ণাৰলৈ গৈছিল। বাৰ কিবা বস্তু আনিব লগা আছিল। মানুহে যেন ভৰি আছিল দোকানখন। পুৰণিখিনিৰ বাবে 2 মাহৰ অন্তত মৰমৰ চৌহদটোত লগৰবোৰৰ লগত ঘূৰাৰ মাদকতা, নতুনখিনিৰ হয়তো নতুন বুলিয়েই সতেজতা। বিদিশা ভাৰ্চিটিৰ কাষৰ মেডিকেলখনলৈ গৈছিল কিবা ঔষধ ল'বলৈ, আৰু সন্ধ্যা তাতেই ৰৈ আছিল অকলে। হঠাৎ কেইটামান ল'ৰাৰ হাঁহি শুনি কাষলৈ ঘূৰি চাই দেখে তাইৰ ঠিক কাষতে 4টামান ল'ৰাই চিগাৰেট খাই আছে। টিঙিচকৈ উঠি অহা খংটো দমাই ৰাখিলে তাই যেনে তেনে। ইমান অভদ্ৰনে? কেম্পাছৰ ভিতৰত খাব নিদিয়াৰ বাবেই বাহিৰতো সুবিধা নেৰে এওঁলোকে। এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই। চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই। এনেই হোৱা হ'লে সন্ধ্যাই কৈয়ে দিলেহেঁতেন।
পিছে এতিয়া প্ৰথম দিনাই ফেপেৰি পাতি নিজৰ ভৰিত কোঠাৰ নামাৰে তাই। যাওঁ ব'লা সন্ধিয়া, তোমালোক নিউ কামাৰ্ছৰ আকৌ সোনকালে ইন টাইম নহয়। ভালেই হ'ল, এনেও চিগাৰেটৰ গোন্ধত তাইৰ অশান্তি লাগিছে। বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধিয়াই। ঐ, চিগাৰেটটো পেলাই দিলা যে, কেলেই বে? হঠাৎ কথাখিনি সন্ধিয়াৰ কাণত পৰিলে। কোন বাৰু চিগাৰেট পেলাই দিয়াজন? কেনেবাকৈ তাই মুখৰ ভাজত গম পালে নেকি অশান্তি পাইছে বুলি? বিদিশা গ'লগৈ। চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে সন্ধিয়াই।